চাওক নলবাৰী জিলাখনত এইবাৰ প্ৰায় ৮০খনকৈ দুৰ্গা পূজাস্থলীত দুৰ্গা পূজা অনুষ্ঠিত হ'ব আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ নলবাৰী এখন অন্যতম পূজাস্থলী সেয়া হ'ল বগলস্ৰোত চক যে সাৰ্বজনীন দুৰ্গা পূজা সেই দুৰ্গা পূজাস্থলীত উপস্থিত আছোঁ আৰু এইবাৰ প্ৰথমবাৰৰ বাবে তেখেতসকলে যি ইয়াত স্থায়ী মূৰ্তি সেই স্থায়ী মূৰ্তিৰ তেখেতসকলে ব্যৱস্থা কৰিছে ইতিমধ্যে ইয়াত যি মূৰ্তি সেই মূৰ্তি নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে আৰু অন্তিম পৰশ দিয়াত ব্যস্ত হৈ আছে ইয়াত নিয়োজিত যিসকল লোক সেই লোকসকলে অন্তিম পৰশ দিয়াত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে অতি আটক ধুনীয়াকৈ ইয়াৰ যি দুৰ্গাৰ যি মূৰ্তি সেই মূৰ্তি আটক ধুনীয়াকৈ তেখেতসকলে সজাই পৰাই তুলিছে মোৰ লগত উদ্যোক্তাসকল আছে তেখেতসকলৰ সৈতে কথা পাতিম কাৰণ এইবাৰো তেখেতসকলে 5 দিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচী সেই কাৰ্যসূচীৰে দুৰ্গা পূজা ভাগে অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে উদ্যোক্তাসকল যিহেতু আছে প্ৰথমে মই আপোনাৰ ওচৰলৈ আহিছোঁ এইবাৰো আপোনালোকে ষষ্ঠীৰ পৰা 5 দিনীয়া কাৰ্যসূচীৰে পূজা অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে এইবাৰ কি কাৰ্যসূচী আছে বাজেট কিমান কি ধৰণে সাজু হৈছে এইবাৰ আমি 5 দিনীয়া কাৰ্যসূচী কৰিম যদিও 5 দিনীয়া হয় এইবাৰ 5 দিনীয়া নহয় আচলতে 4 দিনীয়া হ'ব কিন্তু উপায় নাই 4 দিনতো কৰিব লাগিব আমাৰ পাঠক আছে প্ৰথম দিনা দ্বিতীয় দিনা নৃত্য প্ৰতিযোগিতা আছে আৰু তৃতীয় দিনাত এইবাৰ নৱমী আৰু দশমী অষ্টমী একেলগে হ'ব আমাৰ সাংস্কৃতিক সন্ধিয়া আছে আৰু বিভিন্ন আমি কাৰিকৰ যদি কিবা কিবি দেখুৱাম বতৰ দেখিছে বতৰ কেনেকুৱা এতিয়া এই বতৰৰ কাৰণে আমি একো কামত আগবাঢ়িব পৰা নাই যি হয় মা মহামায়ে কি কৰে দেখা যাওক এইবাৰ কিমান বাজেট লৈ আগবাঢ়িছে যোৱাবাৰ দেখিছিলোঁ আপোনালোকে যথেষ্টখিনি বাজেট আছিল বিভিন্ন কাৰ্যসূচীও যোৱাবাৰ আছিল এইবাৰ বাজেট কিমান লৈছে এইবাৰ আমাৰ বাজেটটো বহুত হ'ব যিহেতু আমাৰ স্থায়ী মূৰ্তি হ'ল স্থায়ী মূৰ্তি আমাৰ প্ৰায় 8 লাখ টকাৰ মূৰ্তিখন আৰু এইফালে আমাৰ 10 লাখ প্ৰায় 18 লাখ টকাৰ 18 লাখ টকা বাজেট হয় এইবাৰ কিমান দৰ্শনাৰ্থীৰ সমাগম হ'ব বুলি আশা কৰিছে যদিও বতৰ এইবাৰ প্ৰতিকূল হৈ আছে তাৰ মাজতো আপোনালোকে কি ধৰণে আশাবাদী আমি আশাবাদী আমাৰ 10,000ৰ ওপৰত হয় এইবাৰ আশা কৰিছোঁ সেইমতে আমি আগবাঢ়িছোঁ আৰু সেইমতে আমি কামখিনি কৰি যাম বুলি ভাবিছোঁ নিশ্চয়কৈ অকণমান মই যিহেতু উদ্যোক্তাসকল আছে অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ এইবাৰ কি ধৰণে সাজু হৈছে যিহেতু ইয়াত আপোনালোকে এখন অস্থায়ী দলঙৰো ব্যৱস্থা কৰিছে সেই কথাখিনি আমি অকণমান দেখুৱাই ল'লে বস্তুটো অকণমান ভাল লাগিব এই ধৰণে তেখেতসকলৰ যি ইয়াত থকা যিটো দুৰ্গা মন্দিৰ সেই মন্দিৰৰ সমীপৰ যি আচলতে জান সেই জানৰ তেওঁলোকে এখন ইয়াত অস্থায়ী যি দলং সেই দলং ইতিমধ্যে তেখেতসকলে নিৰ্মাণ কৰি উলিয়াইছে ইয়াত কিছু কাম বাকী আছে আৰু তাত কাষত থকা যিখন খেলপথাৰ সেই খেলপথাৰখনতে তেওঁলোকৰ যি ইয়াত মেলাৰ যি পৰিৱেশ সেই পৰিৱেশটো গঢ় দিয়াৰ চেষ্টা কৰিব ইতিমধ্যে বাঁহৰ যিসকল শিল্পী বাঁহৰ কাম কৰা যিসকল লোক সেই লোকসকল ইতিমধ্যে তেখেতসকলে ইয়াত পূৰ্ণগতিত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে আৰু ইয়াত যিখন অস্থায়ী দলঙৰ ব্যৱস্থা কৰিছে সেই দলংখন তেখেতসকলে আটক ধুনীয়াকৈ সজাই পৰাই তুলিব বুলি ইতিমধ্যে জানিবলৈ দিছে মই কথাখিনি পাতি ল'ম কাৰণ বিগত বৰ্ষতো আমি দেখুৱাইছিলোঁ এই পূজাস্থলীখনত যথেষ্টখিনি দৰ্শনাৰ্থীৰ সমাগম হয় প্ৰতিটো দিনতে আচলতে ষষ্ঠীৰ পৰা দশমী পৰ্যন্ত তেখেতসকলে যি পূজা অৰ্চনা সেই পূজা অৰ্চনা অনুষ্ঠিত কৰে আপোনাৰ ওচৰলৈ আহিছোঁ এইবাৰ মেলাত আকৰ্ষণ কি হ'ব মেলাত আকৰ্ষণ মানে প্ৰথমতে হ'ল কি এই ব্ৰিজখনৰ কথা কৈছোঁ এই ব্ৰিজখন মানে আমাৰ কামটো চলি আছে দ্ৰুতগতিত আটক ধুনীয়া কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ দ্ৰুতগতিত কাম চলি আছে আপোনালোকৰ এই পূজাস্থলীখনত ক'ৰ পৰা দৰ্শনাৰ্থীসকল আহে মোটামুটি 10,000 মান মানুহ আহে আপোনাৰ আমাৰ 4টা পূব পশ্চিম উত্তৰ দক্ষিণ 4 দিশৰ পৰা আহে 4 দিশৰ পৰা মানুহ আহে নলবাৰী জিলাৰ বাহিৰৰ পৰা মানুহ আহে নলবাৰী জিলাৰ বাহিৰৰ পৰা মানুহ আহে এই পূজাখনৰ যিখিনি বিশেষত্ব সেই বিশেষত্ব কি বুলি ভাবে বিশেষত্ব মানে কি ক'ম যা ইমান বছৰ খাটি আমি এই বছৰটো স্থায়ী মূৰ্তি কৰিম বুলি আমি এটা মানে সিদ্ধান্ত সংকল্প লৈছোঁ বা স্থায়ী মূৰ্তি হ'বয়ে গতিকে আমি আজি প্ৰায় 55 বছৰ হ'ল আমাৰ 55 বছৰে মই ইয়াত লাগি আছোঁ পৰোক্ষভাৱে কি ক'ম আৰু বহুত আনন্দ সুখ আৰু আনন্দ অনুভৱ কৰিছোঁ মই নিশ্চয়কৈ অকণমান মই আপোনাৰ ওচৰলৈ আহিছোঁ এইবাৰ প্ৰথমবাৰৰ বাবে আপোনালোকে স্থায়ী দুৰ্গাৰ মূৰ্তিত আপোনালোকে পূজা অৰ্চনা কৰিবলৈ আগবাঢ়িছে কেনেকুৱা এইবাৰ পূজাক লৈ কি ধৰণৰ উৎকণ্ঠা পূজাক লৈতো আমাৰ বহুত ভাল লাগিব বহুত আশা আছে এই দলংখন আমি প্ৰতি বছৰে কৰোঁ আৰু এইবাৰ স্থায়ী মন্দিৰৰ কাৰণে আমি এইটো আগবাঢ়িছোঁ এইকাৰণে যে আমাৰ এই পূজাখন এই অঞ্চলৰ সকলো ৰাইজে স্বতঃস্ফূৰ্ত মানে সঁহাৰি জনায় যে আমি কেইজন ব্যক্তি বা কেইজনমান মানুহ বা এখন গাঁৱৰ কথা নহয় এই পূজাখন মানে এই অঞ্চলৰ সকলো মানুহৰ এটা স্বতঃস্ফূৰ্ত এটা মানে অৱদান আছে বিয়াছে সকলে ইয়াত আগবাঢ়ি আহে সেইকাৰণে পূজাখন দিনক দিন আগবাঢ়ি যাই আছে এইখিনিয়ে আৰু নিশ্চয়কৈ অকণমান মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু এইবাৰ প্ৰশাসনে শান্তি শৃংখলাৰ যিটো দিশ বা স্বচ্ছতাৰ যিটো দিশ সেই দিশটোত গুৰুত্ব দিছে স্বচ্ছতাৰ দিশত আপোনালোকে কি ধৰণে গুৰুত্ব দিছে স্বচ্ছতাৰ দিশত আমাৰ মানে পূৰ্ণাংগ এখন কমিটি গঠন কৰি দিয়া হৈছে আৰু কমিটিখনৰ ওপৰতে সম্পূৰ্ণ দায়িত্ব থাকিব তেওঁলোকে চাৰিওফালে চোৱা চিতা কৰিব প্ৰশাসনৰ লগত সহযোগ কৰি ডাষ্টবিনৰ ব্যৱস্থা আপোনালোকে কিমান ব্যৱস্থা আছে CCTVৰ ব্যৱস্থা আছে হয় এইবিলাক আছে আপোনালোকৰ দেখিছোঁ CCTV ইয়াত স্থায়ী CCTV স্থায়ী হয়
নিশ্চয়কৈ অকণমান মই সেই দৃশ্যখিনি দেখুৱাম ইতিমধ্যে এই যিখন পূজাস্থলী সেই পূজাস্থলীখনত স্থায়ী যি CC কেমেৰা সেই CC কেমেৰাৰ ব্যৱস্থা আছিল আৰু এই যিটো আচলতে প্ৰশাসনে শান্তি শৃংখলাৰ যিটো দিশ সেই দিশটো যথেষ্ট গুৰুত্ব দিছে আৰু ইতিমধ্যে যিহেতু উল্লেখ কৰিছোঁ যে প্ৰায় 80খনকৈ দুৰ্গা পূজা এইবাৰ নলবাৰী জিলাখনত অনুষ্ঠিত হ'ব আৰু এই পূজাসমূহ যাতে শান্তি শৃংখলা ৰূপে আচলতে শান্তি শৃংখলাৰ মাজেৰে পূজাভাগে অনুষ্ঠিত হয় তাৰ বাবে প্ৰশাসনে যথেষ্ট গুৰুত্ব দিছে আৰু পূজা সমিতিসমূহেও কিন্তু এই ক্ষেত্ৰত যথেষ্ট সহযোগিতা প্ৰশাসনক আগবঢ়োৱা পৰিলক্ষিত হৈছে এই যিখন পূজাস্থলী ইতিমধ্যে দেখুৱালোঁ তেখেতসকলে যি স্থায়ী কেমেৰা সেই স্থায়ী কেমেৰাৰ ব্যৱস্থা কৰিছে আৰু এই ধৰণে এইবাৰ স্থায়ী যি তেওঁলোকৰ দুৰ্গাৰ মূৰ্তি কাৰ্তিক গণেশৰ পৰা আৰম্ভ কৰি লক্ষ্মী সৰস্বতীলৈকে তেখেতসকলে যি দুৰ্গাৰ যি আচলতে স্থায়ী মূৰ্তি সেই স্থায়ী মূৰ্তি তেখেতসকলে নিৰ্মাণ কৰি উলিয়াইছে আৰু প্ৰথমবাৰৰ বাবে এইবাৰ স্থায়ী মূৰ্তি তেখেতসকলে যে শাৰদীয় দুৰ্গা পূজা সেই দুৰ্গা পূজা অনুষ্ঠিত কৰিব আৰু এইবাৰো তেখেতসকলে প্ৰায় 18 লাখ টকা ব্যয় সাপেক্ষে 5 দিনীয়া যি কাৰ্যসূচী সেই কাৰ্যসূচীৰ মাজেৰে পূজা অনুষ্ঠিত কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ